নমস্কাৰ। আপুনি মই কেতিয়াও ভাবিব নোৱাৰা, আপুনি মই কেতিয়াও কল্পনা কৰিব নোৱাৰা, আপুনি মই কেতিয়াও বৰ্ণনা কৰিব নোৱাৰা নিঃশংস অমানৱীয় এক ধৰ্ষণ আৰু হত্যাকাণ্ড সংঘটিত হৈ গ'ল কলকাতাৰ আৰজি কৰ মেডিকেল কলেজত। এগৰাকী 31 বছৰীয়া ট্ৰেইনী ডক্টৰক কৰ্মৰত অৱস্থাতেই হস্পিটেলৰ ছেমিনাৰ হলত ধৰ্ষণ কৰি হত্যা কৰা হ'ল। আৰু এটা ধৰ্ষণ কাণ্ডই জোকাৰি গ'ল সমগ্ৰ দেশ। আজি ৭৮ সংখ্যক স্বাধীনতা দিৱস আৰু ৭৮ সংখ্যক স্বাধীনতা দিৱসতো আজি এক নাৰী সুৰক্ষিত নহয়। আজিও এগৰাকী নাৰী কৰ্মস্থানত, ৰাজহুৱা স্থানত, ৰাস্তাই ঘাটে নাৰী সুৰক্ষিত নহয়। এই প্ৰশ্নটো যেতিয়া আজিৰ তাৰিখত উত্থাপিত হৈছে, আমি সকলোৱে নিজে নিজক প্ৰশ্ন কৰিছো, কিন্তু উত্তৰ কোনেও বিচাৰি নাপাওঁ। নিৰ্ভয়া হ'ল, নিৰ্ভয়া হোৱাৰ পাছত কিছু আইনৰ সলনি হ'ল, কিন্তু কথাবোৰ একেই থাকিল। আৰু সেই একেই দেশ কঁপাই যোৱা এক ধৰ্ষণ কাণ্ড সংঘটিত হৈ গ'ল কলকাতাত। পৰিয়ালে যেতিয়া তেওঁৰ মৃতদেহটো দেখিছিল, সম্পূৰ্ণ অৰ্ধনগ্ন অৱস্থাত আছিল। তেওঁ চশমাযোৰ ভাঙি পৰি আছিল আৰু তেওঁৰ গুপ্ত অংগত বিভিন্ন ঘাৰ নিচান আছিল, তেজৰ চেকুৰা আছিল, হাত ভৰি পেটত জখমৰ চিন আছিল। আচৰিত কথা যে 90 ডিগ্ৰীত তেওঁৰ ভৰিখন ফালি পেলোৱা হৈছিল, ওলোটা কৰি ভাঙি পেলোৱা হৈছিল। এয়া আছিল অট'পচি ৰিপৰ্টত ডক্টৰৰ বৰ্ণনা। আপুনি মই কেতিয়াও কল্পনাও কৰিব নোৱাৰো কিমান নিঃশংস হৰাই এনেকুৱা এটা ঘটনা সংঘটিত কৰিব পাৰে এজন মানুহে বা মানুহে যিকোনো মানুহে। আপুনি মই কেতিয়াও কল্পনাও কৰিব নোৱাৰো এজন মানুহে আন এজন মানুহক তেনেকৈ ইমান নিঃশংস ভাৱে কেনেকৈ হত্যা কৰিব পাৰে। কিহৰ বাবে? নিৰ্ভয়া হ'ল, তাৰ পাছত আইন কানুনৰ কিছু ৰদ বদল হ'ল, সলনি হ'ল। তাৰ পাছতো যদি আমি ধৰ্ষণ বন্ধ কৰিব পাৰিছো, ধৰ্ষণ জানো কমিছে বা ধৰ্ষণ হ্ৰাস হৈছে, দিনে দিনে বৃদ্ধি পাইছে, কিন্তু কিয় বুলি যেতিয়া প্ৰশ্ন কৰো, উত্তৰ আপোনাৰ হাতত নাথাকে, মোৰ হাততো নাথাকে বা কাৰো হাততো নাথাকে। আচৰিত কথা যে ঘটনা সংঘটিত কৰি একিউজনে ঘৰত গৈ শুই আছিলে। কাৰোবাক ধৰ্ষণ আৰু হত্যা কৰি, ইমান নিঃশংসভাৱে ধৰ্ষণ আৰু হত্যা কৰি ঘৰত কেনেকৈ শুব পাৰে? ভয় কালো নাই নেকি? কালৈকো ভয় নাই নেকি? আইনলৈ ভয় নাই নেকি? যে ঘটনা সংঘটিত কৰি মানুহে ইমান নিশ্চিন্ত মনে ঘৰত গৈ শুই থাকিব পাৰে। কেনেকুৱা ক্ৰিমিনেল মাইণ্ডেড হলে কিমান আমি আইনখনক কিমান আমি সৰু বস্তু বুলি ভাবিলে ইমান নিৰ্ভয়ে গৈ এটা ঘটনা সংঘটিত কৰি শুই থাকিব পাৰো। এইটো বাৰু এজন একিউজ বুলিহে কৈছে, কিন্তু এই ঘটনাৰ অট'পচি ৰিপৰ্টৰ মতে এই ঘটনাটো গেংৰেপ বুলিও ইতিমধ্যে ডক্টৰে অভিহিত কৰিছিলে। গতিকে লাহে লাহে ইয়াৰ ইনভেষ্টিগেশ্যনত বহু কথা হয়তো পোহৰলৈ আহিব, কিন্তু তাতোকৈ ডাঙৰ কথা, এই ইনভেষ্টিগেশ্যন পিৰিয়ডত ঘটনাৰ এভিডেন্স নোহোৱা কৰিবলৈ চেষ্টা কৰা হৈছে নেকি, এইটো এটা ডাঙৰ প্ৰশ্ন উত্থাপিত হৈছে। কাৰণ ঘটনাৰ ইনভেষ্টিগেশ্যন পিৰিয়ডতে হস্পিটেলৰ ছেমিনাৰ হলত মেৰামতিৰ কাম চলিছে বুলি ইতিমধ্যে আমি বাতৰি প্ৰকাশ হৈছে। ইনভেষ্টিগেশ্যন পিৰিয়ডত যদি মেৰামতিৰ কাম চলে, অৰ্থাৎ এভিডেন্সটো মচাৰ চান্সেছ বহুত আহি পৰিছে। আচলতে কাক বচাব চেষ্টা কৰা হৈছে, এইটো এটা ডাঙৰ প্ৰশ্ন হৈ পৰিছে। এনেকুৱা ঘটনাবিলাকত কাক বচাবলৈ চেষ্টা কৰা, ইমান নিঃশংস ধৰ্ষণকাৰী, ইমান নিঃশংস হত্যাকাৰী কেনেকৈ কোনোবাই বচাব চেষ্টা কৰা হয়? আমাৰ চিষ্টেমটো ইমান কিনে অধপতনে যোৱা। আপুনি ভাবকচোন, ইমান নিঃশংসভাৱে আপোনাৰ ছোৱালীজনীক হত্যা কৰিব, আপোনাৰ পৰিয়ালৰ কোনোবাক জীয়ৰীক বোৱাৰীক হত্যা কৰিব, আৰু আপুনি কাৰোবাক বচাবলৈ চেষ্টা কৰিব। চিষ্টেমটো ইমান ঢিলা হৈ পৰিলে, আইনলৈ ভয় নাই। এনেকুৱা ঘটনাবোৰ যেতিয়া সংঘটিত হয়, আপোনাৰ মোৰ খং উঠে। আমি গালি পাৰো, আমি খঙো জানো, তাৰ পাছতে আমি শেষ হৈ যায় আমাৰ দায়িত্ব। আমাৰ কিমানতে আপোনাৰ মোৰ দায়িত্ব শেষ হৈ যায়। টিভি মিডিয়াই কথাবোৰ পাহৰি যায়, নতুন আউটলেট আহি গলে কথাবোৰ শেষ হৈ যায়। আৰু তেনেকৈ এই ঘটনাবোৰ ঘটিয়ে থাকে। যেতিয়া আকৌ এটা নতুন ঘটনা আহে, তেতিয়া আকৌ আমি চিঞৰো, কিন্তু প্ৰকৃত সমাধান চলিউচনৰ কথা আমি কোনেও আজিলৈকে কথা পতা নাই। যেতিয়ালৈকে প্ৰকৃত সমাধান নহয়, তেতিয়ালৈকে এনেকুৱা ধৰণৰ নৃশংস হত্যাকাণ্ড, ধৰ্ষণ কাণ্ড আমি প্ৰতিদিনে শুনি থাকিম। আৰু কেৱল আমি চিঞৰিবহে পাৰিম, কান্দিবহে পাৰিম, খুব বুজাব পাৰিম, মমবাতি জ্বলাব পাৰিম, ৰাস্তাত চাকি জ্বলাব পাৰিম, কলা কাপোৰ লব পাৰিম, প্ৰতিবাদ কৰিব পাৰিম। তাক বাদে আমি একো কৰিব নোৱাৰো। তাক বাদে আমি কি কৰিব লাগিব? অমেনৰ ক্ষেত্ৰত, হিনিয়াছ ক্ৰাইমৰ ক্ষেত্ৰত, মহিলাৰ অপৰাধৰ ক্ষেত্ৰত এটা
বিশেষ শাখাৰ প্ৰয়োজন হৈছে, যিটো ইউনিটে অন্তত এনেকুৱা ঘটনাবোৰক খুব ষ্ট্ৰিক্টলি একশ্যন লয়। ইনভেষ্টিগেশ্যন খুব গুৰুত্বপূৰ্ণ। এই যিকোনো ক্ৰাইমৰ ক্ষেত্ৰতে ইনভেষ্টিগেশ্যন পিৰিয়ডটো খুব গুৰুত্বপূৰ্ণ। ইনভেষ্টিগেশ্যন পিৰিয়ড ভাল নোহোৱা বাবে, এভিডেন্স নথকাৰ বাবে বহু অভিযুক্ত আইন আদালতত বাচি যায়, আইনৰ সুৰুঙালৈ। গতিকে এই পিৰিয়ডটোত ইনভেষ্টিগেশ্যন পিৰিয়ডটো খুব গুৰুত্বপূৰ্ণ। গতিকে এনেকুৱা হিনিয়াছ ক্ৰাইমৰ ক্ষেত্ৰত, অমেনৰ ক্ষেত্ৰত হোৱা হিনিয়াছ ক্ৰাইমৰ ক্ষেত্ৰত, নাৰীজনিত অপৰাধৰ ক্ষেত্ৰত এটা স্পেচিয়েল ইউনিটৰ প্ৰয়োজন হৈছে। আৰু এই স্পেচিয়েল ইউনিটটোৱে যদি স্পেচিয়েলি যদি এই বস্তুবোৰ হেণ্ডেল নকৰে, তেতিয়াহ'লে এনেকুৱা ধৰণৰ ঘটনা হৈ থাকিব। গতিকে আমি নতুনকৈ চিন্তা কৰাৰ আচলতে প্ৰয়োজন হৈ পৰিছে। আৰু তৃতীয় কথা, মানসিকতাবোৰ সলনি কৰিব হ'ল। আমি সকলোৰে হাতত ডিগ্ৰী আছে, কিন্তু আমি আমাৰ নিজৰ ল'ৰাটোক যদি আমি শিক্ষা নিদিওঁ, তেতিয়াহ'লে প্ৰতি ঘৰৰে এনেকৈ ছোৱালী বোৱাৰী ধৰ্ষণ হৈ থাকিব। আমি নাৰী অধিকাৰৰ কথা প্ৰতিদিনে কওঁ, কিন্তু এজন ৰিক্সাৱালাৰ হাততো, এজন কেব ড্ৰাইভাৰৰ হাততো নাৰী প্ৰতিদিনে নিৰ্যাতিত হয়। কেতিয়াবা চকুৰে হয়, কেতিয়াবা হাতেৰে হয়, কেতিয়াবা বিভিন্ন প্ৰকাৰে আমি প্ৰতিদিনে আমি এই কথাবোৰ ফেচ কৰোঁ, প্ৰতিগৰাকী ছোৱালীয়ে ফেচ কৰে, কিন্তু উত্তৰ একোৱেই নাথাকে। আটাইতকৈ এটা সৰু কথা কওঁ, সৰু কথাই, এখন হস্পিটেলত এজন ডেণ্টিষ্টক যেতিয়া চিকিৎসা কৰি আছিল, পেচেণ্টে মিছবিহেভ কৰিছিল। আৰু যেতিয়া এই কথাটো হস্পিটেল কৰ্তৃপক্ষক জনোৱা হৈছিল, তেওঁ মেল ডক্টৰ এজন আনি পেলাই দিয়া হৈছিল। অৰ্থাৎ ডক্টৰজন সলনি কৰা হ'ল, কিন্তু পেচেণ্টজনৰ এগেইনষ্টত একো একশ্যন লোৱা নহ'ল। কেনেকুৱা ধৰণৰ ঘটনাবোৰ? কিয় এনেকুৱা ক্ষেত্ৰত, এনেকুৱা ঘটনাবোৰ ইমান আমি নিৰ্ভয় কিয় থাকো? ইমান সজাগতা আমাৰ হাতত কিয় নাই যে এনেকুৱা ঘটনা সংঘটিত হোৱালৈকে আমি একশ্যন লওঁ? কাৰ ভয়ত লওঁ? বহুতৰ বাবে এই কথাবোৰ আজিও সৰু ঘটনা নেকি? কথাবোৰ ভাবিবৰ হ'ল। আৰু যদি ভাবিব নোৱাৰো, এনেকৈ আমি কেৱল চিঞৰিম, খুব বুজাৰিম, আৰু সেইখিনিতে আমাৰ কাম শেষ হৈ যাব। আৰু সমাধান কেতিয়াও নল'ব। প্ৰতিদিনে নিৰ্ভয়া, প্ৰতিদিনে আৰু কোনোবা এনেকৈ ধৰ্ষিতা হৈ থাকিব, আৰু আমি এনেকৈ চিঞৰি থাকিব পাৰিম। ধন্যবাদ।